নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ মৰমৰ ল'ৰা ছোৱালীকেইটা নাফিজ, কাজল, ভূমি, আৰোহী আৰু মিষ্টিক লগত লৈ আহিলোঁ গোৱালপাৰা জিলাৰ মাটিয়াটো চিমলিতোলা ৰোডৰ মাজত থকা গাৰোমাৰী নামৰ এইখন ধুনীয়া ভিলেজলৈ। সঁচাকৈয়ে এইখন ঠাইক লৈ আমাৰ গৌৰৱ হয়, কিয়নো ই আমাৰ গাৰোমাৰীৰ এক অতি সুন্দৰ পৰিচয়। দুয়োকাষে সেউজীয়া গছ গছনি, বৈ যোৱা পানী আৰু শান্ত পৰিৱেশে এই ঠাইখনক একেবাৰে মনোমোহা কৰি তুলিছে। আৰু দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকলে ইয়াত অলপ সময় জিৰণি লৈ শীতল বতাহ উপভোগ কৰে আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি পুনৰ নিজৰ গন্তব্য স্থানলৈ ৰাওনা হয়। আনহাতে এইখন ঠাই এতিয়া বহুতো কণ্টেণ্ট ক্ৰিয়েটৰৰ একমাত্ৰ কণ্টেণ্ট হৈ পৰিছে। ইয়াৰ মনোমোহা পৰিৱেশত বহুতে ভিডিঅ' আৰু ৰিলছ তৈয়াৰ কৰিবলৈ আহে। কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত এই ঠাইখনত নতুনকৈ খোলা এখন দোকান যথেষ্ট ভাইৰেল হৈ থকা দেখি আহিছোঁ। আচলতে এনে এখন ধুনীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ধুনীয়া ঠাইত এনে এখন ধুনীয়া দোকানৰ বহুতেই প্ৰয়োজন আছিল। এতিয়া ভ্ৰমণকাৰীসকলে জিৰণি লোৱাৰ লগতে পানীৰ বটল, চিপছ আৰু আন সৰু সুৰা প্ৰয়োজনীয় বস্তু সহজে কিনি ল'ব পাৰিব। এই নহওক, এনে সুন্দৰ ঠাইবোৰ আমাৰ সকলোৰে সম্পদ। আহক ইয়ালৈ আহি আমি সকলোৱে ইয়াৰ সৌন্দৰ্য উপভোগ কৰোঁ, কিন্তু পৰিৱেশ পৰিষ্কাৰ ৰাখোঁ আৰু আৱৰ্জনা নেপেলাওঁ। তেতিয়াহে এই মনোমোহা ঠাইখন আগন্তুক প্ৰজন্মৰ বাবে একেই ধুনীয়া হৈ থাকিব। আজিলৈ আহিছোঁ, বাই।